নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। দিছপুৰত এইবাৰ নিৰাপত্তাৰক্ষীৰ প্ৰতিৰোধ অতিক্ৰম কৰি ৰাজধানী অভিমুখে অগ্ৰসৰ প্ৰতিবাদী শিক্ষকসকল। অপ্ৰাধিকৃত শিক্ষকৰ ভিত্তিহীন প্ৰতিবাদ। মন্ত্ৰী নিবাসৰ পদূলিত শিক্ষাগুৰুৰ গৰ্জন, প্ৰাপ্য আদায় নিদিলে গুলীয়াই হত্যা কৰিবলৈ চৰকাৰক আহ্বান। ৰাজধানীৰ সন্মুখৰ পৰা টানি টানি চুচৰাই আৰক্ষীয়ে আঁতৰাই নিলে এই প্ৰতিবাদী শিক্ষকসকলক। মন্ত্ৰীসকলৰ বিশেষকৈ আৱাসগৃহৰ দুৱাৰদলিত হাজিৰ হৈ 40-50 বছৰৰো ঊৰ্ধৰ হাজাৰ হাজাৰ ৰাজ্যৰ অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকল কঁপাই তুলিবলৈ তেওঁলোকে সাজু হৈছিল দিছপুৰ। ৰাজধানীৰ সুৰক্ষাত ব্যস্ত আৰক্ষী নিৰাপত্তাৰক্ষীৰ কটকটীয়া বেৰিকেডেও তেওঁলোকক বাধা দি ৰাখিব নোৱাৰিলে। কাৰণ বিনা বেতনে তেওঁলোকে প্ৰায় 29-30 বছৰে কাম কৰাৰ পিছতো তেওঁলোকৰ কোনো স্বীকৃতি নাই। তেওঁলোকে হতাশ, কৰ্তব্যশূন্য। তেওঁলোকৰ মাজৰে প্ৰায় 400 শিক্ষকে ইতিমধ্যে আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হ'ল। ফুটা কৰি এটা নোপোৱাৰ অৱসৰ ল'লে প্ৰায় 2000 শিক্ষক। গতিকে তেওঁলোকৰ হেৰুৱাবলৈ বা ভয় কৰিবলৈ একো নাই। সেইবাবে প্ৰাথমিক পৰ্যায়ৰ পৰা মহাবিদ্যালয়লৈ প্ৰায় 2319খন ভেঞ্চাৰ স্কুল কলেজৰ বাকী প্ৰায় 20,000 অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীৰ মাজৰ পৰা তেওঁলোকে পূৰ্বৰে ঘোষিত কাৰ্যসূচী অনুসৰি দিছপুৰ লাষ্ট গেটত সমবেত হৈ দুপৰীয়া জনতা ভৱন অভিমুখে যাত্ৰা কৰে। আৰক্ষী নিৰাপত্তাৰ প্ৰবল বাধাইও তেওঁলোকক বাধা দি ৰাখিব নোৱাৰিলে। দিছপুৰৰ লাষ্ট গেটৰ পৰা নিৰাপত্তাৰক্ষীৰ বাধাৰ বহু ফালি কাঠ আগবাঢ়ি যোৱা শিক্ষক কৰ্মচাৰীসকলৰ যাত্ৰা মন্ত্ৰীসকলৰ আৱাসগৃহ এলেকাৰ ওচৰত অতিক্ৰম কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বাবে স্তব্ধ হৈ পৰে। বলপূৰ্বকভাৱে শিক্ষাগুৰুসকলক বাছত উঠাই তেওঁলোকে যাতে একত্ৰিত হৈ থাকিব নোৱাৰে, তাৰ বাবে ভাগ ভাগ কৰি আৰক্ষীয়ে একাংশক লৈ গ'ল চচললৈ আৰু আন একাংশক লৈ গ'ল কাহিলীপাৰাৰ অসম পুলিচ বেটেলিয়নৰ ছাউনীলৈ। বিশেষকৈ বেটেলিয়নৰ ছাউনীত আবদ্ধ কৰি ৰখা শিক্ষকসকলৰ খাদ্যটো বাদেই খোৱা পানীৰ যোগানো তেওঁলোকে নধৰিলে। দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়ত কেইবাজন শিক্ষক ৰাজপথত ঢলি পৰে। অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীৰ অভিযোগ, তেওঁলোকক বাধা দিয়াৰ নামত আৰক্ষীয়ে তেওঁলোকৰ লগত অপব্যৱহাৰ, দুৰ্ব্যৱহাৰ কৰে। চুৰ ডকাইতৰ দৰে টানি চুচুৰি আজৰি গাড়ীত ভৰোৱা হৈছিল। এইদৰে দীৰ্ঘদিন ধৰি মাহীয়াৰ দৰে অসম চৰকাৰে তেওঁলোকক চাই আহিছে। বিনা বেতনে দীৰ্ঘদিন ধৰি ভেঞ্চাৰ স্কুল বা কলেজৰ কাম কৰিও চৰকাৰে কৰ্তন কৰা আইনৰ বাবে প্ৰাদেশিকীকৰণৰ আওতাৰ বাহিৰত ৰৈ যোৱা শিক্ষকসকলক আৰক্ষীয়ে বলপূৰ্বক গাড়ীত উঠোৱাৰ সময়তো তেওঁলোকে চিঞৰি চিঞৰি ক'লে, আমাক গুলীয়াই মাৰিলেও আমাৰ ন্যায় লাগিবই। মুখ্যমন্ত্ৰীয়ে বহু ভাল কাম কৰিছে, কিন্তু আমাৰ মুখত ভাত কাঢ়ি নিলে। আমি কি পাপ কৰিছিলোঁ বুলি ৰাজ্য চৰকাৰক উদ্দেশ্যি প্ৰশ্ন কৰে। আন্দোলনৰ বিবৰ্জিত পৰিৱেশ সৃষ্টি হৈছে বুলি ৰাজ্য চৰকাৰে দাবী কৰিলেও আজিৰ ঘেৰাও কাৰ্যসূচীৰে দিছপুৰ উত্তাল কৰি তোলা পৰিস্থিতি স্পষ্ট কৰি তুলিছে যে হাজাৰ হাজাৰ শিক্ষকে এতিয়াও ন্যায়ৰ পৰা বঞ্চিত হৈ আহিছে। উল্লেখযোগ্য যে অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলে ইতিপূৰ্বে প্ৰতিবাদৰ স্থলী চচল 20 দিন তেওঁলোকে অনিৰ্দিষ্টকালীন অনশন কৰিও ৰাজ্য চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই, কোনো ধৰণৰ সঁহাৰি পজিটিভ সঁহাৰি লাভ কৰা নাই। প্ৰতিবাদকাৰী শিক্ষকসকলক সন্ধিয়া বেটেলিয়নৰ ছাউনীৰ পৰা মুকলি কৰি দিয়া হৈছে যদিও প্ৰাধিকৰণৰ আওতাৰ বাহিৰত ৰৈ যোৱা ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাধিকৰণ কৰিবলৈ 2017-18 চনৰ পথ প্ৰাধিকৰণ আইনৰ পূৰ্ণাংগ সংশোধনৰ কাৰ্যসূচীৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে তেওঁলোকে। ভেঞ্চাৰ শিক্ষানুষ্ঠানত বিশেষকৈ মধ্যাহ্ন ভোজন পুনৰ বাহাল ৰাখিব লাগে বুলি তেওঁলোকে দাবী জনাইছে আৰু 9ম-10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক বাইচাইকেল প্ৰদান কৰিবলৈ তেওঁলোকে দাবী জনাইছে। পূৰ্বৰ দৰে ইউডাইছত স্বীকৃতিপ্ৰাপ্ত বুলি তথ্য দাখিল কৰা দৰ্পণ সমৰ্থ পৰ্টেলত ভেঞ্চাৰ কলেজসমূহক অন্তৰ্ভুক্তি কৰাটো অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলৰ অন্যতম দাবী। শিক্ষক কৰ্মচাৰী বিশেষকৈ নিম্ন প্ৰাথমিকৰ পৰা একেবাৰে কলেজ পৰ্যায়লৈকে LP টু কলেজ যি ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ আছে, এই ইউডাইছত স্বীকৃতিপ্ৰাপ্তৰ সলনি অস্বীকৃতিপ্ৰাপ্ত জুনিয়ৰ কলেজ হায়াৰ ছেকেণ্ডাৰীসমূহক অপ্ৰাধিকৃতৰ সলনি ব্যক্তিগত খণ্ড বুলি
অন্তৰ্ভুক্ত কৰিছে। আনহাতে আটাইতকৈ দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক কথাটো হ'ল যোৱা 1 এপ্ৰিল 2023 পৰা যিবিলাক ভেঞ্চাৰ শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক দুপৰীয়া আহাৰ দিছিল, সেই শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ আহাৰ কাঢ়ি নিয়া হ'ল বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। সমান্তৰালভাৱে বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম আদি বন্ধ কৰি দিয়া হ'ল। এই কাৰ্যত শিক্ষকসকল হতভম্ব হয় আৰু প্ৰতিবাদ ৰাজপথলৈ ওলাই আহিবলৈ তেওঁলোকে বাধ্য হৈ পৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সংস্থাক সসন্মানে মাতি নি তেওঁলোকক আলোচনাত কৰিছিল আৰু সংস্থাৰ দাবী মানি লৈ সকলো চৰ্ত পূৰণ কৰাৰ প্ৰতিশ্ৰুতি শিক্ষামন্ত্ৰীৰ স্বাক্ষৰিত এখন মাইনৰ্ছ প্ৰকাশ কৰা হৈছিল আৰু সেই মাইনৰ্ছ অনুসৰি শীঘ্ৰে আইন সংশোধন কৰি অৱশিষ্ট শিক্ষানুষ্ঠানসমূহক প্ৰাধিকৰণ কৰা, সকলোবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ মধ্যাহ্ন ভোজন পুনৰ বাহাল ৰখাৰ ব্যৱস্থা, লগতে সকলো ভেঞ্চাৰ শিক্ষানুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি, ইউনিফৰ্ম আৰু নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল প্ৰদান কৰাৰ সিদ্ধান্ত বা আশ্বাসৰ কোনো এটা কথাই এতিয়ালৈকে কাৰ্যকৰী নহ'ল। শিক্ষক কৰ্মচাৰী সংস্থাই যোৱা 2022 চনৰ 20 অক্টোবৰৰ দিনা তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি পাহৰি অৱশিষ্ট শিক্ষানুষ্ঠান দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলক প্ৰাধিকৰণৰ বিষয়টো ৰাজ্য চৰকাৰে সম্পূৰ্ণভাৱে অৱজ্ঞা কৰাৰ প্ৰতিবাদত আজি দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণেৰে ৰাজধানী এলেকাৰ পৰিৱেশ উত্তাল কৰি তেওঁলোকে অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই তেওঁলোকৰ ন্যায্য দাবীৰ বাবে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে। অসম চৰকাৰে তেওঁলোকক বিশেষকৈ চুচৰাই লোৱা যাটো এক দুৰ্ভাগ্যজনক। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক আশ্বাস দিছিল আৰু 23 বৰ্ষৰ জানুৱাৰীৰ পহিলা ভাগতেই মুখ্যমন্ত্ৰী জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ ধৰণে তেওঁলোকে উপচাই পেলাইছিল আৰু এই মাইনৰ্ছত যিসমূহ দফা আছিল, মাইনৰ্ছৰ পইণ্টসমূহ অসম চৰকাৰে মান্তি হৈছিল যে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা হ'ব আৰু যি মিড ডে মিল, লগতে MDM আৰু ফ্ৰী টেক্সট বুক আছে তেওঁলোকক প্ৰদান কৰা হ'ব। কিন্তু তেওঁলোকৰ পূৰ্বৰে যি MDMৰ ব্যৱস্থা আছিল সেইটোও কাটি দিয়া হৈছে। তাক লৈ তেওঁলোকে খুব ক্ষুব্ধ হৈ পৰিছে আৰু হৰমোহন বৰা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে দাবীসমূহ মানিবলৈ প্ৰস্তুত আছিল, কিন্তু সেয়া তেওঁলোকৰ আশাত চেঁচা পানী ঢালি দিছে। গতিকে এই শিক্ষকসকলৰ ন্যায় প্ৰাপ্তিৰ বাবে অসম চৰকাৰে কেতিয়া কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব সময়ৰ লক্ষণীয়। বিধানসভাৰ আগন্তুক যিটো ফেব্ৰুৱাৰী মাহৰ বাজেট অধিৱেশন আছে, সেই অধিৱেশনত নিশ্চয় ইয়াৰ বাবে উত্থাপিত হ'ব। কিয়নো এওঁলোকে যি ন্যায্য প্ৰাপ্তিৰ বাবে যি আন্দোলন কৰিছে সেয়া গণতান্ত্ৰিক তেওঁলোকৰ এক ন্যায় অধিকাৰ। সম্পূৰ্ণভাৱে এই শিক্ষকসকল এই কাৰ্যসূচী আৰু যদি এনেকৈ চলাই থাকে নিশ্চয় অসম চৰকাৰে গা লৰিব। কিয়নো পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি অসম চৰকাৰে যদিও পাহৰি গৈছে, তেওঁলোকক মনত পেলাবলৈ এই শিক্ষকসকল ইউনিটি হৈ একত্ৰিত হৈ নিশ্চয় আন্দোলন আৰু জোৰদাৰ কৰি তুলিব লাগিব, তেতিয়াহে অসম চৰকাৰৰ গা লৰিব। পূৰ্বতে 4 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ যি অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা হৰমোহন বৰাৰ নেতৃত্বত LP কলেজ যি অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছিল, অৱশেষত মুখ্যমন্ত্ৰীয়ে যদিও মুখ খুলিছিল, মাথো তেওঁ এটা শব্দ কৈছিল যে ভেঞ্চাৰ স্কুলৰ সমস্যাসমূহ সমাধান কৰা হ'ব। ই এক দীৰ্ঘদিনীয়া সমস্যা, যদিও কিছু সময়ে এই সমাধানসমূহ কৰি থকা হ'ব, সমস্যাসমূহ সমাধান কৰা হ'ব, কিন্তু একেবাৰে সমাধান নহয়। এই ভাষ্যটো মুখ্যমন্ত্ৰীয়ে দিবলৈ বাধ্য হৈছিল। গতিকে এই শিক্ষকসকল যদি ইউনিটি হৈ তেওঁলোকে ৰাজপথত আৰু এনেকৈ ধাৰাবাহিকভাৱে কাৰ্যসূচীসমূহ চলাই থাকে নিশ্চয় তেওঁলোকে সফল হ'ব। আৰু আপোনালোকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে আপোনালোকে নিশ্চয় গম পায়, মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে এটা ভাষ্য দিছিল যে কেঁচুৱাই কান্দিলেহে মাকে গাখীৰ দিয়ে। গতিকে আপোনালোকে কান্দিব লাগিব, আপোনালোকৰ ন্যায়ৰ বাবে আপোনালোকে ওলাব লাগিব, মাত মাতিব লাগিব। এইটো মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ ভাষ্যৰ পৰা স্পষ্ট হৈ পৰিছে, কেঁচুৱাই কান্দিলেহে মাকৰ গাখীৰ দিয়ে। গতিকে আপোনালোকৰ প্ৰাপ্যৰ বাবে আপোনালোকে মনে মনে থাকিলে নহ'ব। আপোনালোকে যি আন্দোলন লৈছে সেই অনিৰ্দিষ্টকালীন সময়ে এইটো চলাই যাই থাকিব লাগিব, তেতিয়াহে সমস্যা সমাধান কৰিব। লগতে অন্যান্য ৰাজ্যৰ মন্ত্ৰীসকলেও যাতে গম পায় অসমত ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে, ই এক দীৰ্ঘদিনীয়া সমস্যা। বহুদিনৰ পৰা এই সমস্যাসমূহ সমাধান কৰিব বুলি ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছে, কিন্তু সেয়া এতিয়ালৈ বাস্তৱ ক্ষেত্ৰত কিন্তু সকলো সমস্যাৰ সমাধান হোৱা নাই। যেনেকৈ 2013 চনত প্ৰভিঞ্চিয়েলাইজ কৰি বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা হৈছে, তেনেকৈ তেওঁলোকৰ দৰমহাসমূহ স্কেল পেড দিয়া হৈছে। মাজতে টিউটৰসকলক
ফিক্স বে দিয়া হৈছে যদিও বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজড হৈছে কেন্দ্ৰ বা যেতিয়া ষ্টেটৰ পৰা শিক্ষকৰ ডাটাসমূহ বিচাৰে তেতিয়া এই শিক্ষকসকলক ধৰা হয় টিটৰ শিক্ষকসকলক ধৰা হয় কিন্তু তেওঁলোকক দৰমহাৰ ক্ষেত্ৰত বঞ্চিত কৰি ৰখা হৈছে আপোনালোককো যিসমূহ প্ৰভিঞ্চিয়েলাইজ বিদ্যালয় আছে অপ্ৰাধিকৃত বিদ্যালয় আছে বিশেষকৈ অপ্ৰাধিকৃত বিদ্যালয়সমূহৰ শিক্ষকসকলকো ইলেকশ্যন ডিউটিত পেলায় গতিকে ইউডাইছত আৰু শিক্ষা সেতু এপত নিশ্চয় এই শিক্ষকসকলক অন্তৰ্ভুক্তি কৰিব লাগিব ইনক্লুড কৰিব লাগিব গতিকে এইটো এটা দীৰ্ঘদিন সমস্যা আপোনালোকে ন্যায়ৰ বাবে মাত মাতিব লাগিব আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এটি ইনফৰমেশ্যন বিশেষকৈ দিব বিচাৰিছোঁ আপোনালোকে ইউনিটি হৈ LP টু কলেজ সকলোৱে ওলাই আহক এনেকৈ আপোনালোকৰ ন্যায়ৰ বাবে আপোনালোকে যুঁজি থাকক নিশ্চয় সমাধান কৰিবলৈ অসম চৰকাৰে বাধ্য হ'ব শ্ৰোতাৰ শিক্ষাগুৰুসকল আজি ভিডিঅ'ত বেছি দীঘলীয়া নকৰোঁ আশা কৰোঁ আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ